কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে গতিকে মই ভাবো যে শাসক দল জয়ী হোৱাৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া তো মোৰ কাৰণে এইটো বৰ আশ্চৰ্যকৰ ঘটনা যে কিয়নো কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই পঞ্চায়ত নিৰ্বাচন লাগে চিঞৰি আছিলে কিয়নো তেখেতে পঞ্চায়ত নিৰ্বাচন নহলে কোৰ্টলৈ যাম বুলি কৈ আছিলে সেইটো মোৰ কাৰণে এটা বৰ ডাঙৰ ৰহস্যজনক ঘটনা কাৰণ সকলো মানুহে জানে যে পঞ্চায়ত নিৰ্বাচনত সদায় শাসক দল জয়ী হয় আৰু সেই কাৰণে শাসক দলে পঞ্চায়ত নিৰ্বাচন পাতিব খোজে বিৰোধী দলে সেইটো ইন্টাৰেষ্ট নিদিয়ে কিন্তু কিবা এটা ৰহস্যজনক কাৰণত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন পাতিবই লাগিব নহলে কোৰ্টলৈ তেওঁলোকে যাব বুলি এটা সাংঘাতিক ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল যেটো কাৰণত আমি দেখিবলৈ পালো যে খৰধৰকে বিজেপিয়ে ইলেকশ্যন পাতি দিলে আৰু সেই সময়খিনিত আমি বিৰোধী দলবিলাকে আচলতে এই পঞ্চায়ত নিৰ্বাচনটোৰ কাৰণে তেনেকে প্ৰস্তুত নাছিল যে কি নহওক পঞ্চায়ত নিৰ্বাচনে আনিব পৰা আটাইতকৈ ডাঙৰ ঢৌ অৰ্থাৎ এখন চৰকাৰ থকাৰ পাছত আহিব পৰা আটাইতকৈ ডাঙৰ ঢৌটোৰ কথা এবাৰ পঞ্চায়ত নিৰ্বাচনে আমাক মনত পেলাই দিলে গতিকে এতিয়া আমাৰ ইয়াৰ পৰা শিক্ষা ল'বলগীয়া শিক্ষাটো হ'ল যে আটাইতকৈ ডাঙৰ ঢৌ আহিলে কেনেকৈ সেই ঢৌৰ পৰা বিৰোধী পক্ষই বাচিব পাৰিব কেনেকৈ শাসক দল বিজেপিক প্ৰতিহত কৰিব পাৰিব 2026 চনত তাৰ ষ্ট্ৰেটেজি নিৰূপণ কৰাটো হ'ল আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম এই মুহূৰ্তত মই ৰাইজৰ দলে এটাই কথা ক'ব খুজিছো যে আমি ৰাইজৰ দলে আজিৰ দিনটোৰ পৰাই সমগ্ৰ অসমত নিজৰ সাংগঠনিক কাম-কাজবিলাক আৰম্ভ কৰিছো আজিৰ দিনটোৰ পৰাই আমাৰ কাম-কাজবিলাক আৰম্ভ কৰিছো আজি 13 তাৰিখৰ পৰা আমি আমাৰ কাম-কাজ আৰম্ভ কৰিছো এবাৰ আমি কংগ্ৰেছৰ কাৰণে আৰু ৰৈ নাথাকো আমি আমাৰ নিজৰ কাম কৰিম যিদিনা কংগ্ৰেছে ভাবিব যে আমি বিৰোধী একলগ হ'ব লাগে সেদিনা আমি একলগ হ'ম আমি একলগ হোৱাৰ পক্ষত কিন্তু এবাৰ আৰু আমি কংগ্ৰেছক বিৰোধী একলগ হ'ব লাগে বুলি চিঞৰি নাথাকো কাৰণ আপোনালোকে দেখিছে যে 2021 চনৰ আপোনাৰ 2021 চনৰ উপনিৰ্বাচনটোত আমি একলগ হ'বলৈ কৈছিলো 2024 চনৰ এমপি ইলেকশ্যনটোত আমি একলগ হ'বলৈ কৈছিলো 2024 চনৰ আকৌ উপনিৰ্বাচনটোত আমি সকলো বিৰোধী দল একলগ হ'বলৈ আহ্বান জনাইছিলো আৰু 2025 চনৰ পঞ্চায়ত নিৰ্বাচনতো আমি সকলো বিৰোধী দলক একলগ কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু কংগ্ৰেছ দলে এই আটাইকেইটা নিৰ্বাচনতে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিল আৰু এবাৰো পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে অকলে খেলাৰ সিদ্ধান্ত লৈছিল গতিকে এতিয়া ৰাইজৰ দলৰ সিদ্ধান্ত হ'ল যে আমি আৰু কংগ্ৰেছ দলক অনুৰোধ নকৰোঁ যদি কংগ্ৰেছ দলে সব প্ৰণোদিতভাৱে বিৰোধী ঐক্যমঞ্চৰ কাৰণে আগবাঢ়ি আহে তেতিয়াহে আমি ৰাইজৰ দলে কথা পাতিম আমাৰ পিনৰ পৰা কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নহয়